অঁ বাইদেউ শুনকচোন। অঁ কোৱা। আপুনি এটা কাম কৰিবচোন, এই বাইদেউগৰাকীয়ে যদি কেতিয়াবা কিবা বস্তু নিয়ে আপুনি বাইদেউক দি দিব আৰু পইচাটো মোৰ বাকী বহি লিখি থ'ব। কিন্তু কিয়? আপুনি আৰু মোক একো সুধিব নালাগে, বাইদেউক যি বস্তু লাগে আপুনি দি দিব। মোৰ দেৰি হৈছে, মই এতিয়া যাওঁ। কি লাগিব তোমাক? চাউল 1 কেজি দিব, পিঁয়াজ 1 কেজি দিব, চেনি 1 কেজি দিব, তাৰপিছত আৰু শাক পাচলি অলপ দি দিব। ঠিক আছে দি দিম। তুমি ল'ৰাজনক চিনি পোৱা নেকি? নাই, মই চিনি নাপাওঁ। যদি চিনি নোপোৱা তোমাক বস্তুবোৰ কিয় দিব দিছে? মানে বাইদেউ, অ' ভাইটি শুনাচোন, অঁ কওকচোন। মই মানে বহুত প্ৰব্লেমত পৰি আছোঁ, মোক কিবা এটা খাবলৈ দিবা নেকি? অঁ মোৰ লগততো এতিয়া একো নাই, এটা কাম কৰক, আপুনি মোৰ লগত আহক। চোৱা, মই তোমাক কথা এটা কওঁ। ময়ো এগৰাকী মহিলা। আজিকালি মতা মানুহবিলাক বিশ্বাস কৰিব নোৱাৰি, আৰু সুবিধা পালেও সুবিধা ল'ব নালাগে। মই কি ক'ব বিচাৰিছোঁ তুমি চাগে বুজি পাইছাই। তুমি এগৰাকী দুখীয়া ঘৰৰ মানুহ, পাৰিলে তাক বস্তুখিনি ঘূৰাই দিবাগৈ। ঠিক আছে বাৰু, তেখেতৰ ঘৰ ক'ত বাৰু? তেখেতৰ ঘৰ এইটো গলি দিয়ে। ঠিক আছে, হ'ব দিয়া নহ'লে। কোন হয় তুমি? আপোনালোকৰ ল'ৰাজনে মোক ৰাস্তাত লগ পাই এই চব্জিখিনি দিছিলে। মই এনেকুৱা নহয় যে মই লোকৰ পৰা চব্জি ল'বলৈ। কি কথা কৈছা তুমি এইবোৰ? মোৰ ল'ৰাজন কেতিয়াও তেনেকুৱা নহয়, আৰু যদি সি কেনেবাকে তোমাক চব্জি কিনিও দিছে তেতিয়াহ'লে নিশ্চয় ইয়াত কিবা কাৰণ আছে। আৰু ৰ'বা, তুমি মুখখন কিয় এনেকে ঢাকি ৰাখিছা? অ' তুমি, অ' আহা, তুমি বহাহি, ইয়াতে বহা। তোমাৰ চাগে মনটো বহুত খেলি মেলি লাগি আছে, মোৰ ল'ৰাজনে কি কাৰণে সহায় কৰিছিলে, হয় নাই? চোৱা, ইয়াৰ এটা কাৰণ আছে। অঁ মই কাৰণটো কি মই বুজিব পৰা নাই, কাৰণ চব্জিখিনি মোক ফ্ৰীকৈ দিলে, আকৌ দোকানখনত কৈছে যে মই গ'লেই মোক ফ্ৰীকৈ দি পঠিয়াব কৈছে। আৰু আজিৰ দিনত কোনে কাক এনেকৈ সহায় কৰে বাৰু? মই কাৰণটো মানে একো বুজিয়ে পোৱা নাই। মই বুজি পাইছোঁ তোমাৰ মনৰ কথা। মই তোমাক ফটো এখন দেখাম, সেই ফটোখন দেখাৰ লগে লগে তুমি গোটেইখিনি কথা বুজি পাবা। এয়া চোৱা, তোমাৰ নিচিনা লাগিছে নাই? একে হয় নহয় চোৱা? অ' চেম মোৰ নিচিনা লাগিছে। এইজনী তাৰ বায়েক হয়। তাই 2 বছৰ আগতে বিয়া সোমাইছিলে। মোৰ কথা নুশুনাকৈ এজন ল'ৰাৰ লগত তাই পলাই বিয়া হৈছিলে, আৰু বিয়া হোৱাৰ কিছুদিনৰ পিছতে তাই এটা কাৰ এক্সিডেণ্টত মৃত্যু হ'ল। সি বায়েকক বহুত ভাল পাইছিলে, আৰু সেইকাৰণে তোমাৰ চেহেৰাটো দেখা পাই সি নিজৰ বায়েকৰ নিচিনা অনুভৱ হয়, সেইটো কাৰণে তোমাক সহায় কৰিছিলে। খুৰী, মোক ভুল নুবুজিব। মোৰ মানে এই দোকানৰ যে মানুহ এগৰাকীয়ে মোক মিছামিছি কথা এসোপা লগাই পঠিয়াইছিলে। তুমি আজিৰ পৰা একো চিন্তা নকৰিবা, আৰু তুমি যেনেকৈ ভাবিছিলা তেনেকৈ সিমান বেয়া নহয়, সি বহুত ভাল ল'ৰা। আৰু তুমি যদি বিচৰা আজিৰ পৰা তুমি মোৰ ঘৰতে থাকিব পাৰিবা। হ'ব, তেতিয়াহ'লে সকলো কাম কিন্তু মই কৰিম। হ'ব দিয়া, আজিৰ পৰা আমি দুয়োজনীয়ে কামখিনি ভগাই কৰিম, হ'বনে?